স্বয়ং মুখ্যমন্ত্ৰীৰ ভায়েকে লণ্ডনৰ পৰা মোক ক'বই লাগে যে সঁচাই মিছা দুলু আহমেদে এটা ছিংগাপুৰত যাই গোচৰ দিছে, আমি ভাল পাইছোঁ। এওঁ কৈছে যে দুলু আহমেদ ঠাট্টা দেই, তাকো মুখ্যমন্ত্ৰী জ্যেষ্ঠ ভাতৃ, যে ছিংগাপুৰ পুলিচ কি দুলু আহমেদৰ গোচৰৰ কাৰণে ৰখি আছে? হয়, মই আজি ডাঠি ক'ব পাৰোঁ যে মোৰ ষ্টেটমেণ্টৰ কাৰণে 12 তাৰিখৰ কাৰণে ৰখি আছে ছিংগাপুৰৰ। মই যাম বুলি কৈছোঁ, দিম বুলি কৈছোঁ, আজি মুকলিকৈ কৈছোঁ। আৰু মই বোলে প্ৰচাৰ কৰি আছোঁ, মোক প্ৰচাৰ কৰিব লাগে কি আছে? এইখিনি সময়ত যদি মই এইখিনি কাম নকৰোঁ, সেই আদালতত চলি থাকিলে মই কৰিম নেকি? জুবিন গাৰ্গৰ চিনেমাখন কি 100 বছৰ চলিব নেকি? কথা এটা ক'লো, ন্যায় প্ৰক্ৰিয়া কি 50 বছৰ চলিব? আইনী যিবিলাক প্ৰক্ৰিয়াবোৰ সময়তে যাব লাগিব। জুবিন গাৰ্গৰ চিন্তাধাৰা কি আছিলে? হিন্দু মুছলিম সকলোৱে একেলগে আগুৱাই যাব লাগিব, সকলোকে সমান চকুৰে চাব লাগিব, দুখীয়াক সহায় কৰিব লাগিব। তেওঁৰ যিটো চিন্তাধাৰা, সেই চিন্তাধাৰাখিনিয়ে মই কৰিছোঁ। আৰ্থিকভাৱে যিসকলে চাব পৰা নাই ছবিখন দেখাইছোঁ, তাত মোৰ ভুল হ'ব নোৱাৰে। সোণাপুৰত যিয়ে যাব নোৱাৰে, তাত মই লৈ যোৱাৰ ব্যৱস্থা কৰিছোঁ, সেইটো মোৰ ভুল হ'ব নোৱাৰে। অসমৰ ৰাইজ দুখত আছে 3,70,00,000, সেইসকলে ন্যায় বিচাৰিছে, তাৰ কাৰণে মই ছিংগাপুৰত যাই গোচৰ কৰিলোঁ, সেইটো মোৰ দুখ হ'ব নোৱাৰে। সুপ্ৰিম কোৰ্টত শ্যামকানু মহন্তই CBIক দিব লাগে বুলি গোচৰ দিছিলে, মই যাই তাত অন্তৰ্ভুক্ত হ'লোঁ, সেইটো মোৰ দুখ হ'ব নোৱাৰে কেতিয়াও। এইবিলাক মোৰ তাৰ মাজত চাওক, আপুনি যিমানে যি নকওক, ভগৱানকে সমালোচনা কৰে, আল্লাহকে সমালোচনা কৰে, আৰু মইনো কোন হয়? হয় নাই, মইনো কোন হয়? গতিকে এইবিলাক থাকিবই। ভালো পাওঁ, মোক সকলোৱে যদি প্ৰচাৰ মানে মোক ভালে কয়, তেতিয়া বেয়া কোৱা মানুহ ক'ত থাকিব? আপোনালোক সকলোৱে জানে যে বৰ্তমান জুবিন গাৰ্গ হত্যাৰ গোচৰক লৈ যিটো বিষয় চলি আছে, সেইটো খুব গুৰুত্বপূৰ্ণ। মই আহিম কিছুমান কথাক লৈ। প্ৰথমে আহোঁ, যিহেতু অসম চৰকাৰেই হওক বা CIDয়ে হওক জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জশ্বিট আদালতত দাখিল কৰিছে, আৰু সেই চাৰ্জশ্বিটখনক লৈ অসমৰ ৰাইজ প্ৰায় সংখ্যকে সন্তুষ্ট নহয়। হয়তো মুকলিকৈ ক'ব পৰা নাই, তথাপিও সকলোৱে বিচাৰি আছে যে ন্যায় যুদ্ধত হ'লেও দেৰিকৈ হ'লেও যাতে জুবিন গাৰ্গৰ হত্যাকাৰী সাৰি যাব নোৱাৰে, কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে। আমাৰ এতিয়া অসমত আমি আদালতৰ ন্যায় যুদ্ধৰ বাহিৰে বেলেগ আৰু আমাৰ কোনো ৰাস্তা আমি দেখা নাই অসমত। হয়, আমি আপত্তি কৰিব পাৰোঁ, প্ৰতিবাদ কৰিব পাৰোঁ, আমি ধৰ্ণা কৰিব পাৰোঁ, কিন্তু সেইখিনিয়ে চাফিচিয়েণ্ট নহয়। আমি ন্যায় যুদ্ধ কৰিবই লাগিব। আৰু যিহেতু এতিয়া এই বিষয়টো আদালতৰ বিষয় হৈ পৰিছে, আৰু বৰ্তমান এতিয়া উচ্চ ন্যায়ালয় বন্ধ হৈ আছে, উচ্চ ন্যায়ালয় খোলাৰ পিছতেই 2-3 তাৰিখে মই আন এক গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰিম। তাত এটাই কথা থাকিব যে কোন দোষী কোন নিৰ্দোষী সেইবিলাকৰ বিষয় লৈ আমি নাযাওঁ, এইটো আদালতৰ বিষয়। কিন্তু চাৰ্জশ্বিটত আৰু হত্যাৰ গোচৰৰ ধাৰাত ছিংগাপুৰত থকা সেই 11গৰাকীৰ নামটো আহিব লাগিব। এইটো মই আদালতত নতুনকৈ গোচৰ এটা কৰিম, যিহেতু অসমৰ বিষয়। এতিয়া আহোঁ মূল কথা আপোনাৰ ছিংগাপুৰৰ বিষয়টোলৈ। ছিংগাপুৰত জুবিন গাৰ্গৰ যেতিয়া 19 তাৰিখে মৃত্যু হৈছিলে, তাত 20 তাৰিখে এটা ৰিপৰ্ট ওলাইছিল, পষ্টমৰ্টম ৰিপৰ্ট। জুবিন গাৰ্গৰ মৃত্যু সাধাৰণ, আৰু তেওঁৰ মৃত্যু পানীত ডুবি যোৱাৰ ফলত হৈছে। এইটো হৈ গ'ল 20 তাৰিখৰ কথা। তাৰপিছত আহক আপুনি 17 অক্টোবৰ, আকৌ ছিংগাপুৰ পুলিচে, মই গোচৰ দিয়াৰ পিছত দুদিন পিছত, মানে মই 15 অক্টোবৰত ছিংগাপুৰত যাই গোচৰ দিছিলোঁ, আৰু 17 অক্টোবৰত এটা ৰিপৰ্ট ওলাইছিলে ছিংগাপুৰ পুলিচৰ যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু, ইয়াত কোনো ৰহস্য নাই। তথাপি যিহেতু বিষয়টো খুব চৰ্চিত হৈ আছে সমগ্ৰ বিশ্বতে, আমি পৰৱৰ্তী 3 মাহ সময় বিচাৰিছোঁ তদন্ত প্ৰক্ৰিয়াৰ কাৰণে। এইটো 17 অক্টোবৰত ছিংগাপুৰ আৰক্ষীয়ে এখন বিবৃতি ওলাইছিলে, আৰু 17 অক্টোবৰৰ পৰা 17 জানুৱাৰী 2026লৈ 3 মাহ সময় লৈছিলে। তাৰ পিছত আকৌ আজি যোৱা 2 দিন পূৰ্বে আকৌ ছিংগাপুৰ আৰক্ষীয়ে ক'লে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক, ইয়াত কোনো ৰহস্য নাই, আৰু এই গোচৰ আদালতত চলিব, ছিংগাপুৰৰ আদালতত। ইয়াৰ শুনানি হ'ব অহা ফেব্ৰুৱাৰীত। আৰু ফেব্ৰুৱাৰীৰ আগমুহূৰ্তত যিধৰণে অসমৰ CID বিভাগে আদালতত নিজৰ ৰিপৰ্ট দাখিল কৰিছে, ঠিক সেইধৰণে ছিংগাপুৰ আৰক্ষীয়ে অহা ফেব্ৰুৱাৰীৰ ভিতৰত, এইবাৰ কিন্তু আৰু ফেব্ৰুৱাৰীৰ পৰা পিছুৱাই নাযায় এইটো, কাৰণ মই যিহেতু গোচৰটোৰ লগত জড়িত হৈছোঁ, মই গম পাওঁ।
ফেব্ৰুৱাৰীৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে ৰিপৰ্ট দিব। 3বাৰকৈ ছিংগাপুৰ আৰক্ষীয়ে ক'লে যে এইটো জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু, ইয়াত ৰহস্য নাই। কিন্তু তাতেই শেষ কৰি দিয়া নাই, তাৰপিছতো আকৌ কয় যে নহয়, আমি তদন্ত কৰি আছোঁ, কিবা হয়তো ওলাব পাৰে, আৰু আমি ৰিপৰ্টত যেতিয়া দাখিল কৰিম আদালতলৈ তেতিয়া সকলোৱে গম পাব। এতিয়া কথাটো হ'ল, এখন দেশে কৈছে সাধাৰণ মৃত্যু য'ত জুবিন গাৰ্গৰ হত্যা হৈছিলে, আৰু আমাৰ অসম চৰকাৰে কৈ আছে 5গৰাকী জড়িত আছে এই হত্যাত, আৰু ছিংগাপুৰত থকা 11গৰাকী নামেই ক'ব নিবিচাৰে। জাহাজখনত আছিল 16গৰাকী ছিংগাপুৰত, য'ত জুবিনৰ মৃত্যু হৈছিল, য'ত আমি শেষ পৰ্যন্ত জীয়াই থকাৰ দেখিছিলোঁ। মই অলপ সময়ৰ কাৰণে মানি ললোঁ যে ছিংগাপুৰত থকা 11গৰাকী দায়ী নহয়, অসমত থকা 5গৰাকী দায়ী। প্ৰথমে যেতিয়া তদন্ত চলিছিল তেতিয়া কিন্তু এটা অৱহেলাৰ ছেকশ্যন আছিলে, মানে নেগলিজেঞ্চি বুলি এটা যিটো ধাৰা এটা আছিলে, সেই ধাৰাটো কিন্তু বৰ্তমান যিখন চাৰ্জশ্বিটত দিছে চৰকাৰে, তাত কিন্তু নেগলিজেঞ্চি ধাৰা নাই। মানে মই ক'ব এইটো বিচাৰি আছোঁ, এখন জাহাজত যদি 16গৰাকী আছিল, তাৰে 5গৰাকী যদি হত্যাৰ গোচৰত অভিযুক্ত হ'ল, বাকী 16গৰাকী যদি হত্যাৰ গোচৰত অভিযুক্ত নহয়, তেন্তে তেখেতসকল জাহাজখনত আছিল, জাহাজখনত থাকি তেখেতসকলে বচাব পাৰিলে হয়, বা সময়মতে মেডিকেলত নিব পাৰিলে হয়, বা লাইফ জেকেট নোহোৱাকৈ পানীত নামিব বাধা দিব পাৰিলে হয়, ৰাতিপুৱা সুৰাপান নকৰালে হয়। বিভিন্ন ধৰণৰ নেগলেঞ্চি কৰাৰ বাবে জুবিন গাৰ্গৰ নিচিনা হত্যা এটাক আমি অসমৰ ৰাইজে হেৰুৱাব লগা হ'ল। গতিকে সেই ধাৰাটোও নাহিল। আৰু আটাইতকৈ ডাঙৰ কথা যে দুয়োখন দেশৰ বৰ্তমানলৈ, মই পিছত কি হয় নাজানো, দুয়োখন দেশৰ বৰ্তমানলৈ কিন্তু মত বেলেগ বেলেগ। এখনে কৈছে সাধাৰণ মৃত্যু, আৰু এখনে কৈছে য'ত হত্যা হোৱা নাই, মই অসমৰ কথা কৈছোঁ, অসম চৰকাৰৰ কথা কৈছোঁ, যে এইটোত 5গৰাকী জড়িত আছে। এতিয়া এই দুয়োখন দেশৰ দুই ধৰণৰ মন্তব্য আহিব, এটা সময়ত যেতিয়া অসমৰ আদালতত চলিব, গোচৰটো চলাটো আৰম্ভ হৈছেই, সেই সময়ত যদি আদালতে প্ৰশ্ন কৰে চৰকাৰী অধিবক্তাক যে জুবিন গাৰ্গৰ হত্যা ক'ত হৈছিলে, হত্যা বুলিয়ে ক'ব, কাৰণ অসম চৰকাৰে হত্যা বুলি কৈ আছে, ক'ব যে ছিংগাপুৰত হৈছিলে, ছিংগাপুৰৰ পুলিচ ৰিপৰ্টটো কি? তেতিয়া যদি এই ছিংগাপুৰ পুলিচৰ যিটো ৰিপৰ্ট সাধাৰণ মৃত্যু বুলি জুবিন গাৰ্গৰ, সেই কথাটো যদি ক'ব লগা হয়, তেতিয়া আদালতে কি ক'ব যে যিখন দেশত হত্যা হৈছিল সেইখন দেশৰ আৰক্ষীয়ে কৈছে এইটো সাধাৰণ মৃত্যু, আৰু আপোনালোকে ইয়াৰ পৰা কেনেকুৱা কৈছে এইটো হত্যা বুলি? বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব, যাৰ বাবে মই খুব সক্ৰিয়তাৰে ছিংগাপুৰৰ গোচৰটোত লাগি আছোঁ, আপোনালোকে দেখিছে। আৰু মই বিচাৰোঁ সময় কম, যিহেতু ফেব্ৰুৱাৰীলৈ এই গোচৰটো চলিব আৰক্ষী তাত ছিংগাপুৰৰ, তাৰপিছত আদালতত চলিব, সেই গতিকে মই বিচাৰোঁ যে অসমত যিহেতু তদন্ত প্ৰক্ৰিয়া সমাপ্ত হৈছে, আইনী যুদ্ধ আৰম্ভ হৈছে, ছিংগাপুৰতো এটা সময়ত আইনী যুদ্ধ আৰম্ভ হ'ব, আৰু সেই আইনী যুদ্ধত যাতে এই যিটো সাধাৰণ মৃত্যু বুলি ছিংগাপুৰ আৰক্ষীয়ে কৈ আছে, সেই কথাখিনি আমি যাতে অসমৰ ৰাইজে প্ৰতিটো ৰাইজে সেই গোচৰৰ সহযোগী হওক। মই দিছোঁ এই গোচৰ, মোৰ উপৰি অসমৰ ৰাইজে প্ৰতিখন জিলাৰ পৰা প্ৰতিগৰাকী জুবিন অনুৰাগী হওক বা অসমৰ ৰাইজেই হওক, নিজে স্বাক্ষৰ কৰি তাত যাব নালাগে, গোটেইখিনি ব্যৱস্থা মই কৰিম, কেৱল আপোনালোকে গণস্বাক্ষৰ অভিযানত অংশ লওক। কি ধৰণে কৰিব লাগে মই জনাই দিম। আটাইতকৈ ডাঙৰ কথা হ'ল, এই মুহূৰ্তলৈ অসম আৰক্ষী বা অসম চৰকাৰে ছিংগাপুৰ প্ৰশাসনক জনোৱা নাই যে আপোনালোকে যিটো তদন্ত কৰি স্বাভাৱিক মৃত্যু বুলি কৈ আছে জুবিন গাৰ্গৰ, সেই মৃত্যু স্বাভাৱিক নহয়, তাত হত্যাকাণ্ড হৈছিলে, আমি ইয়াত 5গৰাকীক চিনাক্ত কৰিছোঁ, গতিকে আপোনালোকৰ তাত যিটো তদন্ত চলি আছে সেই তদন্ত আপোনালোকে ভালদৰে কৰিব লাগিব। চৰকাৰৰ পৰা এখন যাব লাগিছিল, কিন্তু এতিয়ালৈ যোৱা নাই। যোৱা 4-5 দিন পূৰ্বে ছিংগাপুৰ আৰক্ষীয়ে যেতিয়া প্ৰকাশ কৰিছিল যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক, ইয়াত কোনো ৰহস্য নাই, তথাপি আমি ফেব্ৰুৱাৰীলৈ সময় লৈছোঁ আদালতত দাখিল কৰিম ৰিপৰ্টটো। ছিংগাপুৰ আৰক্ষীয়ে এটা কথা কৈছে, আপুনি চাব, এইটো গুগলত চাৰ্চ কৰিলে আপোনালোকে পাই যাব, যে হত্যাত 4গৰাকী জড়িত আছিল বুলি জুবিন গাৰ্গৰ যিটো ইয়ত পাৰ্টি যিটো হত্যা হৈছে, 4গৰাকী জড়িত আছে বুলি তেখেতসকলে ভাৰতীয় সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছে, অসম চৰকাৰে জনোৱা নাই। অসম চৰকাৰৰ দায়িত্ব আছিলে যে জুবিন গাৰ্গৰ আপোনালোকে যিটো 16গৰাকীক, মানে এই 16গৰাকীক যোৱা 19 ছেপ্টেম্বৰ তাৰিখে প্ৰথমে ছিংগাপুৰ আৰক্ষীয়ে জেৰা কৰিছিলে, জেৰা কৰি প্ৰাথমিক পৰ্যায়ত তেখেতসকলক যাবলৈ দিছিলে। সেই যাবলৈ দিয়া 5গৰাকী হত্যাকাৰী ওলাল, এই কথাখিনি অসম চৰকাৰে CID বিভাগে জনাব লাগিছিল যে যিহেতু 5গৰাকী আপোনালোকে তদন্ত কৰি এৰি দিয়া 16গৰাকীৰ 5গৰাকী হত্যাকাৰী ওলাল,
সেই গতিকে আপোনালোকে যিহেতু ফেব্ৰুৱাৰীত ৰিপৰ্ট দিব, ভালদৰে চালি জাৰি চাব লাগে। একো নহ'লে অন্ততঃ এই 5 জনৰ নামটোতো ছিংগাপুৰৰ আৰক্ষী ৰিপৰ্টত থাকিব লাগিব। এই 5 গৰাকী, মই 11 গৰাকীৰ কথা অলপ সময় কাৰণে বাদেই দিলোঁ, এই যি 5 গৰাকীৰ নাম হত্যাৰ গোচৰত আহি আছে, তেখেতসকলৰ নামটোতো ছিংগাপুৰ আৰক্ষীৰ থাকিব লাগিব। এই ব্যৱস্থাটো কোনে কৰিব লাগিব? অসম চৰকাৰ বা CID কৰিব লাগিব। কৰা নাই, যাৰ বাবে ছিংগাপুৰ আৰক্ষীয়ে কৈছে 4 দিন পূৰ্বে যে আমি ভাৰতৰ সংবাদ মাধ্যম জৰিয়তে গম পাইছোঁ যে জুবিন গাৰ্গৰ হত্যাত 4 গৰাকী জড়িত আছে। গতিকে চৰকাৰৰ কি কাম কৰি আছে আমি দেখি আছোঁ, অসমৰ ৰাইজে দেখি আছে। মই মূল কামখিনি কৰি আছোঁ, যিখিনি কৰিব লাগে, আৰু প্ৰতিটো কথা মই অসমৰ ৰাইজক অৱগত কৰি আছোঁ। অখিল গগৈ ডাঙৰীয়াই খুব ভালদৰে এই গোচৰটোত লাগি আছে, মই বেলেগ কথা নকওঁ আৰু। মানস ৰবিন লাগি আছে, ৰবি শৰ্মা লাগি আছে, তেনেকুৱা বহুতেই বিচাৰি আছে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় হ'ব লাগে। আৰু এইটো অকল আমি 4-5 গৰাকী বা নহয়, তেনেকুৱা আৰু আছে, মই সকলোৰে নাম ল'ব পৰা নাই। এইটো অসমৰ ৰাইজৰ কথা। এতিয়া হওক, কোনে কি কৰিছে কি নাই কৰা, অভিযোগ থাকিবই। মোৰো কিন্তু বহুত অভিযোগ আহিব। আজি কোনোবা এটাই ফেচবুকত লিখিছেই যে যদি তদন্ত প্ৰক্ৰিয়াত শেষ মুহূৰ্তলৈ ছিংগাপুৰ আৰক্ষীয়ে যদি কয় সাধাৰণ মৃত্যু বুলি, তেতিয়া আপুনি দায়িত্ব ল'ব নেকি? দায়িত্বৰ কথা ক'ৰ পৰা আহিল ইয়াতে? আজি মই কৰা গোচৰৰ বাবে তদন্তটো চলি আছে আৰু অসমৰ ৰাইজে গম পাই আছে। অসমততো নাই, ছিংগাপুৰৰ কথাখিনিতো অন্ততঃ গম পাই আছে। গতিকে এইবিলাক অভিযোগ প্ৰতিঅভিযোগ থাকিব, এইবিলাক লৈ ধৰি লওক মই কোনো চিন্তিত হোৱা ব্যক্তি নহয়। মই মোৰ কৰণীয় কৰি আছোঁ। এতিয়া মূল কথালৈ মই বিচাৰোঁ বা অসমৰ ৰাইজেও বিচাৰে যে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াত কি ধৰণে আমি সহযোগ কৰিব পাৰোঁ। সেই গতিকে যিহেতু ছিংগাপুৰ আৰক্ষীৰ তদন্ত বৰ্তমানো চলি আছে, মই এটা গণস্বাক্ষৰ অভিযান অসমৰ প্ৰতিখন জিলাৰ প্ৰতিখন ৰাইজে কৰি এখন আবেদন, সেই আবেদনখন মই গণস্বাক্ষৰ অভিযান এই মাহৰ ভিতৰত আৰু 7টা দিন আছে, সমাপ্ত হোৱাৰ পাছত সেই আবেদনখনো মই ৰাজহুৱা কৰিম যে আমি কি বিচাৰিম। আৰম্ভ কৰিছোঁ গণস্বাক্ষৰৰ। আজি 2য় দিন হ'ল। 2য় দিনত প্ৰায় 12,000 স্বাক্ষৰ অসমৰ বিভিন্ন জিলাৰ পৰা আহিছে। গোলাঘাট জিলাৰ পৰা আটাইতকৈ বেছি আহিছে, প্ৰায় 2,000ৰ ওপৰত আহিছে। বহুতে মোক ছ'চিয়েল মিডিয়াত সুধিছে যে আমিও অংশদাৰী হ'ব বিচাৰোঁ এই স্বাক্ষৰ অভিযানৰ, আমি ফৰ্ম পোৱা নাই, কাক দায়িত্ব দিছে, বিভিন্ন ধৰণৰ কথা আহিছে। গতিকে এইটো একেবাৰে সাধাৰণ কথা, মই আপোনালোকক কৈ দিওঁ, কাকো দায়িত্ব দিয়া হোৱা নাই। আৰু এখন জিলাত বহু জুবিন অনুৰাগী আছে। মই যদি কাৰোবাক দায়িত্ব দিওঁ, তেওঁ যদি দূৰত থাকে, কোনোবা হয়তো তেওঁৰ পৰা যায় ফৰ্মখন আনিব নোৱাৰিব পাৰে, জমা দিব নোৱাৰিব পাৰে। সেইবাবে মই এইটো দায়িত্ব কাকো দিয়া নাই, এইটো অসমৰ ৰাইজৰ দায়িত্ব। মই মোৰ ছ'চিয়েল মিডিয়া পেজত ফৰ্মখন দি দিছোঁ, খুব সাধাৰণ ফৰ্ম। তাত এখন ফৰ্মত 20 গৰাকী ব্যক্তিয়ে স্বাক্ষৰ কৰিব পাৰে, পৰিয়ালৰো হ'ব পাৰে বা বন্ধু বান্ধৱ যিকোনো হ'ব পাৰে, 20 গৰাকী। তেনেকুৱা সেই ফৰ্মখন ছ'চিয়েল মিডিয়াত যাই মোৰ ফেচবুকত দিয়া আছে, মই আজি আকৌ দিম। সেইখন ডাউনলোড কৰি ওলাই ল'ব লাগে, ওলাই লৈ তাত স্বাক্ষৰ অভিযান কৰিব লাগে। স্বাক্ষৰ কৰাৰ পাছত যেতিয়া 20 গৰাকী সমাপ্ত হ'ব, কোনোবা জেগাত হয়তো 40, 50, 60, 100 বহুত আহিব। যোৱাকালি বেংগলোৰৰ পৰা প্ৰায় 80ৰ ওপৰত আহিছে, বেংগলোৰৰ পৰা। তেখেতসকলে কৈছে আমি কেনেকুৱা পাম? মই এটাই কথা কৈছোঁ, ফৰ্মখন লৈ লওক, আপোনালোকে ডাউনলোড কৰি উলিয়াই তাত স্বাক্ষৰ কৰি প্ৰথমে খুব গুৰুত্বপূৰ্ণ কথা, প্ৰথমে মোক আপোনালোকে PDF কৰি দিয়ক। স্বাক্ষৰ কৰাৰ পিছত 20 জনে কৰে, 40 জনে কৰে, 100 যেইজনে কৰে, কিন্তু 20 জনৰ তলত হ'লে বেয়া দেখি। প্ৰথমে মোক PDF কৰি দিয়ক, আৰু যিদিনা মোক যিয়ে PDF কৰি দিব, সেইদিনাখনে মই এটা এড্ৰেছ দিম, আৰু সেই এড্ৰেছত অৰিজিনেল কপিটো কোনোবা এটা পোষ্ট অফিচ যায় দি দিলে হৈ গ'ল। এইটো নিজৰ নিজৰ স্থানৰ পৰাই কৰিব পাৰি, ইয়াত কোনো দায়িত্বৰ কথা অহা নাই। আকৌ কৈছোঁ, ফৰ্মখন ডাউনলোড কৰি ওচৰ চুবুৰীয়া, বন্ধু বান্ধৱ, পৰিয়ালৰ লোকৰ স্বাক্ষৰ লওক, তাত ফোন নম্বৰ দিয়ক। যিমান বেছি হ'ব সিমানে আমাৰ ধৰি লওক ভাল হ'ব। আজি জাষ্টিছ ফৰ জুবিন গাৰ্গ 70 লাখ হৈছে। 70 লাখ হোৱাৰ পিছত চাৰ্জশ্বিটখন কি ধৰণৰ হ'ব লাগিছিল? 70 লাখে বিচাৰি আছিল জাষ্টিছ, কিন্তু চাৰ্জশ্বিটখনতো সেই অসমৰ ৰাইজৰ মনৰ মতন নহ'ল। যিয়ে নহওক বাৰু, যোৱা কাম যিখিনি হ'ব লগা আছিল হ'ল। এতিয়া যিহেতু সময় একেবাৰে কম, মই আকৌ কৈছোঁ যে কোনো জিলাত কাকো দায়িত্ব দিয়া হোৱা নাই। কিছুমান নাম্বাৰ দিয়া হৈছে সংগ্ৰহ কৰাৰ কাৰণে। তাতো যদি সেই নাম্বাৰ কিবা যদি ফোন কৰি যোগাযোগ নাপায় বা কিবা ৰেছপন্স নাপায়, মোক ডাইৰেক্ট কৰিব, মোৰ নাম্বাৰটো মোৰ দিয়া আছে। সেই গতিকে নিজে নিজে দায়িত্ব লৈ আগবাঢ়ি আহক, ফৰ্মখন ডাউনলোড কৰি উলিয়াই লওক। সম্পূৰ্ণ হোৱাৰ পাছত মোক প্ৰথমে হোৱাটছআপত PDF কৰি দিয়ক। হোৱাটছআপ নম্বৰ মোৰ ৰাজহুৱা কৰা আছে, আৰু হোৱাটছআপত PDF কৰাৰ পাছত তাৰে মূল কপিটো মই এটা যিটো ঠিকনা দিম, সেই ঠিকনালৈ ডাকযোগে প্ৰেৰণ কৰিলে মই পাই যাম। আৰু সময় খুব কম, আশা কৰিছোঁ অহা 31 তাৰিখলৈ যাতে এইখিনি প্ৰেৰণ কৰিম। আজি আমাৰ জুবিনদাৰ যিটো কেছ আছিলে, আমি আপোনালোক আগতেই কৈছোঁ
যে মই ব্যক্তিগতভাৱে আৰু উকিল সন্থা গুৱাহাটীৰ ফালৰ পৰা এই কেছটোত আমি নিৰীক্ষণ কৰি থাকিম। আজি মই আছিলোঁ, তো তাতে কোনো ধৰণৰ বেল পিটিশ্যন দিয়া হোৱা নাই, কিন্তু অমৃত প্ৰভাৰ বাবে এগৰাকী কোনোবা চাহু নামৰ ব্যক্তি এডভোকেট এপিয়াৰ হৈছে। তো এই চাহু এপিয়াৰ হৈছে, তেওঁ বেল পিটিশ্যন দিয়া নাই, কিন্তু চৰকাৰী যিটো অধিবক্তা আছে তেখেতক পেন ড্ৰাইভটো দিলে চাৰ্জশ্বিটৰ। কিন্তু অতি পৰিতাপৰ বিষয় যে পেন ড্ৰাইভটো দিলে 12,000 পৃষ্ঠা বা ইমান হাজাৰ পৃষ্ঠাৰ, কিন্তু সেই পেন ড্ৰাইভটো পঢ়িবৰ কাৰণে চৰকাৰী উকিলৰ হাতত এটা কম্পিউটাৰ নাই। আৰু অহা 3 জানুৱাৰী 2026 কেছটো চাৰ্জ ফ্ৰেমৰ কাৰণে আছে। আপুনি এটা কথা কওক, এজন মাত্ৰ চৰকাৰী অধিবক্তাই 12,000 পেজ পঢ়ি এটা চাৰ্জ ফ্ৰেমিঙত তেওঁ শুনানি গ্ৰহণ কৰিব, এইটোতো হ'ব নোৱাৰে, যাৰ লগত আনকি এটা লেপটপ নাই। তো তেওঁ হাৰ্ড কপি বিচাৰিছে, হয়তো CID হাৰ্ড কপি দিব। তথাপিও আপুনি এজন মানুহ হিচাপে কওক, আজি হ'ল 22 তাৰিখ, 10 দিনৰ ভিতৰত আপুনি 22,000 কপি পঢ়িব পাৰিব? 12,000, 10,000, 5,000 নোৱাৰে। তাকো এনেই পঢ়িলেই নহ'ব, বিস্ময় পঢ়াৰ নিচিনা, আমি একদম সূক্ষ্মভাৱে পঢ়িব লাগিব। গতিকে আমি গুৱাহাটী উকিল সন্থাই বাৰে বাৰে কৈ আছিলোঁ, চৰকাৰক আমি আবেদন জনাইছোঁ আপোনালোকৰ মাধ্যমেৰে, আমি কাইলৈ তেওঁলোকক মেমৰেণ্ডাম দিম, স্মাৰক পত্ৰ দিম। জুবিনদাৰ কেছটো ফাষ্ট ট্ৰেক হ'ব লাগে, কল ফাষ্ট ট্ৰেক নহয়। বাৰে বাৰে কৈ আছোঁ, আমাৰ অভিনীলৰ ফাষ্ট ট্ৰেকৰ নিচিনা নহয়, এইটো ডে টু ডে হিয়েৰিং হোৱা ফাষ্ট ট্ৰেক কৰিব লাগে। স্পেচিয়েল PP দিব লাগে, এ টিম অফ PP দিব লাগে, যাতে এজন PP এইটো কাম কৰিব নোৱাৰে। মানে আপোনাৰ ধৰক স্পেচিয়েল প্ৰচিকিউটৰ হ'ব লাগে, এটলিষ্ট 8-10জন মানুহ এটা টিম হ'ব লাগে, যেনেকৈ CID ইমান ডাঙৰ টিম, ইমান ধুনীয়া ডাঙৰ টিম এটা আমাৰো বনাই দিয়ক। আৰু ইয়াত লেকুনা থাকিব নালাগে এখন। আৰু আজি মহামান্য যে সত্ৰ ন্যায়াধীশে যথেষ্ট প্ৰম্পটলি একশ্যন লৈছে। আৰু এই চেগতে মই মুখ্য ন্যায়িক দণ্ডাধীশ মোক ধন্যবাদ জনাইছোঁ উকিল সন্থা গুৱাহাটীৰ তৰফৰ পৰা। তেওঁ কেছটো এদিনতেই চাৰ্জশ্বিট পাইছে, সেইদিনাখনে ছেশ্যনলৈকে তেওঁ কমিট কৰি পঠিয়াইছে। আজি সত্ৰ ন্যায়াধীশেও এই কেছটো লৈছে আৰু প্ৰম্পটলি অতি তাৎক্ষণিকভাৱে তেওঁ কেছটো লৈছে, শুনানি গ্ৰহণৰ কাৰণে 3 তাৰিখ দিছে। কিন্তু আপোনালোকক মই এটা প্ৰেক্টিকেল কথা ক'ব গৈ আছোঁ। প্ৰেক্টিকেল কথাটো হ'ল, এজন মানুহ 12,000 পেজ পঢ়িব কেতিয়াও নোৱাৰে, তাকো এটা ভালকৈ এটা কম্পিউটাৰটো নাই। গতিকে আপোনালোকৰ মাধ্যমেৰে মই চৰকাৰক আবেদন জনাইছোঁ, এইটো ইমান মানে পাতলীয়াভাৱে নল'ব। এইটো জুবিনদাৰ কেছ, অসমৰ প্ৰতিজন মানুহ, ভাৰতৰ প্ৰতিজন মানুহৰ আৱেগ অনুভূতি ইয়াত জড়িত আছে, আমাৰ আৱেগ অনুভূতি জড়িত আছে। গতিকে এই কেছটোত এটলিষ্ট আপোনালোকে মানে যিখিনি দৰকাৰ পৰ্যাপ্ত সুবিধাখিনি দিয়ক, যাতে এই কেছটোত কাইলৈ দোষী সাব্যস্ত হয়। কিন্তু দোষী যদি কাইলৈ সাব্যস্ত নহয়, কিন্তু আমি চবেই ভুগিম। আৰু চৰকাৰে বাৰে বাৰে কৈ আছে, এতিয়া কাম আদালতৰ। কাম যদি আদালতৰ হয়, আদালতখনতো আপোনাৰ তলত, আপোনাৰ আদালত তলত নহয়, আদালতৰ কাম কাজবিলাকৰ সুবিধা কৰাটো আপোনাৰ দায়িত্ব। ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ কোনে দিব? আপুনি মোক কাম এটা দিব, মই আদালত, মই কাম কৰিম। মোক কামটো কৰিব, আপুনি পৰ্যাপ্ত বস্তু নিদিব, এটা কম্পিউটাৰ নিদিব, মই অকলে 12,000 পেজ পঢ়িব লাগিব, এইটোতো নহ'ব। গতিকে চৰকাৰক কৈছোঁ, যদি সদিচ্ছা আছে, আমি আপোনালোকৰ লগত আমাৰ কোনো দ্বন্দ্ব নাই, বিবাদ নাই। আমি অসমীয়া ৰাইজৰ হৈ কৈ আছোঁ, অসমবাসীৰ হৈ কৈ আছোঁ, যদি আপোনালোকৰ সঁচাকৈ সদিচ্ছা আছে, এই মানুহখিনিক যিখিনি আমাৰ PP আছে, তেওঁ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিয়ক, এটা টীম দিয়ক, 8-10টা মানুহৰ টীম দিয়ক, লগত এছিষ্টেণ্ট কিছু মানুহ দিয়ক, কম্পিউটাৰ দিয়ক, এটা ফুল ফ্লেজাৰ টীম দিয়ক, তেতিয়াহে আমি ন্যায় পাম। তাৰ বাহিৰে কিন্তু আমি ন্যায় পোৱাৰ আশা খুব কম আছে। 3 তাৰিখে ফিজিকেলি ভাৰ্চুৱেলি একো কথা কোৱা নাই, কিন্তু যিটো আমি দেখিছোঁ হয়তো ভাৰ্চুৱেলিয়ে হ'ব, কাৰণ অৰ্ডাৰটোত আছে, অৰ্ডাৰটোত লিখিছে যে তেওঁলোকক কপি দিব দিছে, তেওঁলোকক 7 দিনৰ ভিতৰত কপি দিব দিছে, হাৰ্ড কপি। যিহেতু চাওক, এইখন মহামান্য আদালতে বুজি পাইছে যে জেলত কম্পিউটাৰ নাই, গতিকে CIDক কৈছে যে আপোনালোকে এই গোটেই চাৰ্জশ্বিটখন তেওঁলোকক হাৰ্ড কপি দিব। চাৰ্জশ্বিটখন পেন ড্ৰাইভ পাইছে, পেন ড্ৰাইভ পালে আপুনি এতিয়া সেই তাতো পঢ়িব নোৱাৰিব ন, কম্পিউটাৰ নাই। গতিকে সেই বস্তুটো হৈছে, তেখেতসকলক 7 দিনৰ ভিতৰত দিব দিছে। CIDয়ে দিব, ডাইৰেকশ্যন আছে ইয়াতে, আপোনালোকে 7 দিনৰ ভিতৰত দিব। আৰু দুজন ইয়াতে ধৰক অমিতাভ বৰুৱা বুলি এজন আছে, আৰু প্ৰবীণ কুমাৰ শৰ্মা, এওঁলোক দুজন লিগেল ডিফেন্স কাউন্সিল আৰু নিয়োগ হৈছে। যিজন প্ৰথমতে চিফ লিগেল এইড আছিলে ধ্ৰুৱজ্যোতি দাস, তেওঁলোকৰ লগত এই দুজনকো দিছে, কাৰণ তেওঁলোকে মহামান্য আদালতে বুজি পাইছে যে অকলে এজনে নোৱাৰে। গতিকে মই বাৰে বাৰে কৈছোঁ যে আৰু আমাক এটা ভাল টিম দিয়ক। আমাৰ দাবী উকিল সন্থা গুৱাহাটীৰ দাবী নহয়, এইটো অসমবাসীৰ দাবী যে এখন স্পেচিয়েল কোৰ্ট বহাওক, ডে টু ডে হিয়েৰিং কৰক, এটা ভাল টিম বনাওক। এনে এখন কোৰ্টক জাপি বস্তুটো দি পেলাই দায় সাৰা কাম নকৰিব। চৰকাৰক আমি অনুৰোধ জনাইছোঁ। असम की मिट्टी आपकी गूंज अभी जगी है,
सिंगापुर की लहरों में सितारा हमने खोया है। कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज। हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे। हर गीत, हर हंसी, हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, छुपा है ये काला राज। हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब। उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ।